নমস্কাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত আমি ADRE 3.0 প্ৰিপাৰেচনৰ কাৰণে আৰু এটা টপিক বাছি লৈছো আৰু আজিৰ টপিকটো হৈছে স্কয়াৰ ৰুট এটো এটা সৰু টপিক যদিও এই টপিকটোৰ পৰা 2024 ADRE ত চাৰিটা প্ৰশ্ন আহিছিল চাৰিটা প্ৰশ্ন মানে একেখন পেপাৰতে নহয় পেপাৰ 1 গ্ৰেড 4 HSLC ৰ পেপাৰখনত আহিছিল এটা প্ৰশ্ন আৰু গ্ৰেড 3 ব্যাচেলৰ ডিগ্ৰীৰ পেপাৰখনত আহিছিল দুটাকে প্ৰশ্ন আৰু গ্ৰেড 3 ড্ৰাইভাৰৰ যিখন কোৱেশ্চন পেপাৰ আছিল সেইখনত এটা প্ৰশ্ন আহিছিল সো এই প্ৰশ্নবোৰ ডিসকাস কৰাৰ আগতে আমি প্ৰথমতে এই টপিকটোৰ বিষয়ে অলপ জানি লওঁ আমি যেতিয়া এটা সংখ্যা সেই সংখ্যাটোৰ লগতে মাল্টিপ্লাই কৰি দিও যেনে ধৰক 2 * 2 তেতিয়া আমি পাও 4 বা 4 * 4 = 16 এতিয়া এই যেটো আমি ৰিজাল্ট পালো এইকিটা কোৱা হয় স্কয়াৰ এইকিটা হল স্কয়াৰ আৰু এই নাম্বাৰ কিটাৰ স্কয়াৰ ৰুটটো আপোনাৰ এইটো সিম্বলৰে এক্সপ্ৰেছ কৰা হয় এই নাম্বাৰ কিটাৰ স্কয়াৰ ৰুট হ'ব এই সংখ্যা কিটা স্কয়াৰ ৰুট অফ 4 = 2 ঠিক একে ধৰণে স্কয়াৰ ৰুট অফ 16 = 4 গতিকে যিকোনো এটা সংখ্যাৰ স্কয়াৰ ৰুট হল সেই নাম্বাৰটো যেটো নাম্বাৰৰ স্কয়াৰ উলিয়ালে আমি আগৰ নাম্বাৰটো পাই যাও এতিয়া স্কয়াৰ ৰুট কেনেকৈ উলিয়াই হেতু আমি এক্সাম্পলৰে হৈতে বুজিম প্ৰথমটো হৈছে স্কয়াৰ ৰুট অফ 625 এটা যেতিয়া আপোনাৰ সংখ্যাবোৰ সৰু হয় তেতিয়া এটা মেথড আছে প্ৰাইম ফেক্টৰাইজেশ্যন মেথড সংখ্যাবোৰ যেতিয়া সৰু হয় তেতিয়া আমি এই মেথডটো ইউজ কৰি পিনে স্কয়াৰ ৰুট উলিয়াব পাৰো ইয়াত আমি কি কৰিম যেটো নাম্বাৰ আমাক দিয়া আছে সেই নাম্বাৰটোৰ আমি প্ৰাইম ফেক্টৰস উলিয়াই লম এতিয়া 625ক সবতকে সৰু কোনটো প্ৰাইম নাম্বাৰৰে ডিভাইড কৰিব পাৰিম 2 ৰে না যায় 3 ৰে না যায় 5 ৰে যাব 5 * 1 5 12 5 * 2 10 5 * 5 25 আকৌ 5 ৰে যাব 5 * 2 10 25 আকৌ 5 ৰে যাব 5 * 5 25 এতিয়া আমি ইয়াত টোটাল কেইটা 5 পালো 4টা 5 পালো একিটাৰ আমি পেয়াৰ বনাই দিম মানে দুটা পেয়াৰ আছে সো এই যেটো নাম্বাৰ 625 এটো আপোনাৰ হল 5 * 5 * 5 * 5 এটা আমি ইয়াৰ স্কয়াৰ ৰুট কৰিবলৈ কি কৰিম এই পেয়াৰৰ পৰা আমি এটা এটা লম স্কয়াৰ ৰুট অফ 625 = 5 * 5 = 25 আকৌ এটা एग्जांपल চাও হেতু একেটা মেথডৰে স্কয়াৰ ৰুট অফ 576 ইয়াৰ আমি প্ৰাইম ফেক্টৰবোৰ উলিয়াই লম এটো ইয়াত 576 লাষ্টৰ ডিজিটটো 6 আছে গতিকে এটো 2 ৰে ডিভাইড কৰিব পাৰিম আমি 2 ৰে কৰিলে 2 * 2 4 17 2 * 8 16 288 আকৌ 2 ৰে কৰিম 144 আকৌ 2 ৰে কৰিব পাৰিম 72 2 ৰে 36 2 ৰে 18 2 ৰে 9 এবাৰ আহিব 3 ৰে 3 * 3 সো ইয়াতে আমি কেইটা পেয়াৰ পালো এটা দুটা তিনিটা চাৰিটা গতিকে এই মেথড মতে আমাৰ স্কয়াৰ ৰুট অফ 576 = এই যিমান কেইটা পেয়াৰ আছে সবৰে পৰা আমি এটা এটা লম 2 * 2 * 2 * 3 = 2 * 2 4 4 * 2 8 * 3 24 স্কয়াৰ ৰুট অফ 576 হল 24 যেতিয়া আমাৰ সংখ্যাবিলাক ডাঙৰ হয় বা কিছুমান নাম্বাৰত আমাৰ প্ৰাইম ফেক্টৰ উলিয়াবলৈ বহুত অসুবিধা হয় তেনেকুৱা সংখ্যাবিলাকৰ কাৰণে আমি প্ৰাইম ফেক্টৰাইজেশ্যন মেথডটো ইউজ কৰিব নোৱাৰো তাৰ কাৰণে আমি এটা বেলেগ মেথড আছে হেতু হল লং ডিভিজন মেথড সেই মেথডটো ইউজ কৰি পিনে আমি অকল এইখিনি নহয় যিকোনো সংখ্যাৰে আমি স্কয়াৰ ৰুট উলিয়াব পাৰো এটা হেতু মেথডটো হল
এনেকুৱা আমাক দিছে এতিয়া স্কুৱেৰ ৰুট অফ 1849 উলিয়াবলৈ আমি বস্তুটো যেতিয়া লিখি ল'ম তেতিয়া এনেকৈ পেয়াৰ বনাই লিখি ল'ম মানে দুটা ডিজিটৰ এনেকৈ পেয়াৰ বনাই ল'ম তাৰপিছত আমি এইটো ডিভাইড কৰিম কিহেৰে এটা যিটো 18 যিটো নাম্বাৰ আছে সেই নাম্বাৰটোৰ 18ৰ ভিতৰত থকা সবতকৈ ডাঙৰ মানে 18তকৈ সৰু কিন্তু সবতকৈ ডাঙৰ যিটো পাৰফেক্ট স্কুৱেৰটো কি এতিয়া 18ৰ তলত আছে 16 4 × 4 16 সো আমি প্ৰথমতে 4ৰে ডিভাইড কৰিম 4 × 4 16 এতিয়া 18 - 16 কৰিলে কি হ'ব 2 আহি যাব 2ৰ পিছত নেক্সট যিটো পেয়াৰ 49 সেইটো আহি যাব ইয়াত তাৰপিছত এতিয়ালৈকে আমি কি পালোঁ ওপৰত 4 পালোঁ সো 4ৰ ডাবল কৰিলে আমি ইয়াত আহি যাব 8 তাৰপিছত নেক্সট যেতিয়া আমি ইয়াত ডিভিজন কৰিম তাত আমি এনেকৈ কৰিব লাগিব 8টো থাকিব 8ৰ লগত আমি এটা সংখ্যা এড কৰিম আৰু ইয়াত যিটো সংখ্যা আমি এড কৰিম সেই একেটা সংখ্যাৰে আমি ইয়াত মাল্টিপ্লাই কৰিব লাগিব মানে ধৰক আমি যদি ইয়াত 1 বহাই দিওঁ তেতিয়া আমি 81 × 1 কৰিব লাগিব বা যদি আমি ইয়াত 2 বহাই দিওঁ তেতিয়া 82 × 2 কৰিব লাগিব 3 বহাই দিলে 83 × 3 কৰিব লাগিব তেনেকৈ আমি কৰিব লাগিব এতিয়া আমি আন্দাজ লগাই চাওঁ 81 × 1 টো 81 হ'ব আমাৰ ইয়াত সংখ্যাটো আছে 249 2 হ'লে কি হ'ব 2 × 2 4 8 × 2 16 164 3 কৰি চাওঁ 83 × 3 3 × 3 9 8 × 3 24 249 গতিকে মিলি গৈছে সো ইয়াতে আমাৰ আহিব 83 আৰু ওপৰটো আহিব 3 3 × 3 9 8 × 3 24 গতিকে আমি এতিয়া ৰিজাল্ট পালোঁ স্কুৱেৰ ৰুট অফ 1849 ইকুৱেল ইয়াত যিটো কোৱেশ্যন যিটো ওপৰত যিটো আছে 43 সেইটো এনসাৰ হ'ল আমাৰ 43 নেক্সট আৰু এটা আছে স্কুৱেৰ ৰুট অফ 4624 একেধৰণে আমি এনেকৈ পেয়াৰ বনাই ল'ম 4624 এতিয়া 46ৰ তলত পাৰফেক্ট স্কুৱেৰ কি 6 × 6 36 7 × 7 49 49 হ'লে পাৰ হৈ যাব গতিকে আমি ইয়াত 6ৰে কৰিব লাগিব 6 × 6 36 সো ইয়াত আমাৰ তললৈ আহি যাব 6 - 6 0 4 - 3 1 1024 এতিয়া আমি 6টো ডাবল কৰি দিলে ইয়াত আহিব 12 তাৰপিছত আমি ইয়াত এনেকুৱা এটা সংখ্যা বিচাৰিব লাগিব যিটোৰে মাল্টিপ্লাই কৰিলে আমি এই সংখ্যাটো পাওঁ সো আমি 1 2 8 যদি কৰোঁ 8 × 8 64 6 12 × 8 96 6 102 এতিয়া যেতিয়া 1024 128 × 8 এতিয়া যেতিয়া এই মাল্টিপ্লিকেশ্যনটো কৰে তেতিয়া আপুনি আন্দাজ লগাই ল'ব যে কোনটো কৰিলে আমি মানে বেছি ট্ৰায়েল এণ্ড এৰৰ নকৰাকৈ যাতে আমি ৰিজাল্টটো পাব পাৰোঁ তেতিয়া আমাৰ সময় বাচিব কাৰণ এফালৰ পৰা যদি আপুনি ট্ৰাই কৰি থাকে বহুত সময় লাগিব এতিয়া আপুনি চাওক এই লাষ্টৰ ডিজিটটো হ'ল 4 লাষ্টৰ ডিজিটটো 4 হ'বলৈ আমি কিহেৰে মাল্টিপ্লাই কৰিম কি সংখ্যাৰে মাল্টিপ্লাই কৰিলে 4 হয় 2 × 2 কৰিলে 4 হয় আৰু 8 × 8 কৰিলে 64 হয় লাষ্টত 4 হয় গতিকে এই দুটাই অপশ্যন আছিলে এতিয়া আমি দেখিছোঁ যে এইটো আমাৰ সংখ্যাটো 1024 গতিকে 122 × 2 কৰিলে আমি 1024 ওচৰ নাচাব বহুত কম হৈ থাকে সংখ্যাটো গতিকে আমি নেক্সট অপশ্যনটো ট্ৰাই কৰি চাইছোঁ আৰু নেক্সট অপশ্যনটো ট্ৰাই কৰি চাওঁতে আমি পাৰফেক্টলি বস্তুটো মিলি গ'ল গতিকে আমাক যিটো প্ৰশ্ন দিছিলে 4624ৰ স্কুৱেৰ ৰুট এইটো হ'ল 68 এইবাৰ এটা আহিলে 5 নম্বৰ প্ৰশ্নটোত 5 ডিজিট থকা এটা 5 ডিজিট থাকিলে আমি কেনেকৈ কৰিম স্কুৱেৰ ৰুট অফ 24336 5 ডিজিট থাকিলে আমি এনেকৈ কৰিব লাগিব
এইফালৰ পৰা আমি পেয়াৰ বনাই আহিম 36 43 আৰু 2 যেটো এটা যেটো থাকে হেতু অকল এটা পেয়াৰ বনাই দিয়া হ'ব 2 43 36 এতিয়া 2 তলত থকা পাৰফেক্ট স্কয়াৰ হল 1 গতিকে 1 into 1 equal 1 তললৈ আহি গল 2 minus 1 equal 1 next আহিব 43 এতিয়া 1 or double হল 2 এতিয়া এফালে যেহেতু আৰু সংখ্যা আছে গতিকে ইয়াত আমি পারফেক্টলি মিলি না যাবও পাৰে আমি এনেকে সংখ্যাটো উলিয়াব লাগিব যাতে 143 কে তলত থাকে 2 7 27 49 4 189 নহব বেছি হৈ গৈছে 26 into 6 156 6 এৰো বেছি হৈছে গতিকে আমি 5 এৰে কৰিছা 25 into 5 125 10 minus 5 8 minus 2 1 1836 এতিয়া নেক্সট যেটো ডিভিজৰ হ'ব হেতু 15 into 2 30 এটো আপুনি 15 into 2 30 ও ক'ব পাৰে নাইবা 25 plus 5 30 তেনেকেও কৰিব পাৰে দুইটাই বস্তুটো একেটাই হয় তো নেক্সট আহিলে আমাৰ 30 আমি ইয়াত এনেকে এটা সংখ্যা চাব লাগিব যেটোৱে ইয়াৰ লগত মাল্টিপ্লাই কৰিলে আমি এই টোটাল প্ৰডাক্টটো পাম সো আমাৰ লাষ্টৰ ডিজিটটো আছে 6 সো 6 হবলে আমি 306 এৰে যদি 306 into 6 কৰি চাও 36 3 into 6 18 মিলি গৈছে 306 উপৰটো 6 1836 গতিকে আমি পালো স্কয়াৰ ৰুট অফ 24336 equal 156 আমি আকৌ এটা অংক লম এনেকৈ 5 ডিজিটৰ ঠিক একে ধৰণে 4 5 3 6 9 এটো 4 পারফেক্ট স্কয়ার 2 into 2 4 তললৈ আহি গল 53 নেক্সট ডিভিজৰ হ'ব 2 into 2 4 এতিয়া ইয়াত যেহেতু এটো 53 আছে আমি ইজিলি কম পাইছো যে 41 into 1 equal 41 ইয়াত আহিলে 3 minus 1 2 5 minus 1 1 2 6 9 আমাৰ নেক্সট ডিভিজৰটো হ'ব 21 into 2 42 এতিয়া আমাৰ লাষ্টৰ ডিজিট 9 আছে গতিকে 9 হ'বলে হলে হয়তো আপোনাৰ 3 into 3 হ'ব লাগিব 9 নাইবা 7 into 7 49 হয় লাষ্টত 9 থাকে এতিয়া আপুনি এনেকে চাব 429 into 9 যদি কৰো আমি গুটেখিনি কৰি চাব না লাগে 400 আছে 400 বুলি আপুনি রাইন ফিগাৰ ধৰক 400 যদি 9 ৰে কৰো কিমান হ'ব 3600 কিন্তু আমাৰ ইয়াতো 3600 নাই গতিকে আমি হেতু কৰি চাব নোৱাৰো আমি যেটো সৰু অপচন আছে হেতুৰে কৰি চাব লাগিব আমি কৰি চাম 423 into 3 3 into 3 9 2 into 3 6 4 into 3 12 1269 ধুনিয়াকে ম্যাচ হৈ গল ইয়াত আহিব 3 3 গতিকে স্কয়াৰ ৰুট অফ 45369 equal 213 এতিয়া নেক্সট আহিছে এটা ডেসিমেল থকা ফিগাৰ উলিয়াব দিছে আমাক স্কয়াৰ ৰুট 86.49 আমি লিখি লম 86.49 ঠিক ডেসিমেলটো এনেকে থাকিব কিন্তু আমি নরমালি আগতে যেনেকৈ কৰিছিল তেনেকৈ পেয়াৰ বনাই লম আৰু একে ধৰণে কৰি যাম এটা 86 ৰ তলৰ পারফেক্ট স্কয়াৰ হল 81 9 into 9 81 6 minus 1 5 তললৈ আহি গল 49 এতিয়া 9 into 2 হল 18 আমি যদি 183 into 3 কৰো 3 into 3 9 18 into 3 54 ধুনিয়াকে মিলি গৈছে 183 into 3 549 এতিয়া
এইখিনিতে যে ডেচিমেল আছিলে এই ডেচিমেলটো আমি ইয়াতে দি দিম গতিকে স্কুৱেৰ ৰুট অফ 86.39 ইকুৱেল 9.3 আকৌ এটা ডেচিমেল থকা অংক ইয়াৰ এইবাৰ হ'ল 213.16 ডেচিমেল নাথাকিলে যেনেকৈ পেয়াৰিং হয় ঠিক একেধৰণে পেয়াৰিং হ'ব ইয়াতো 1 into 1 1 1 1 3 next divisor hobo 2 113 আছে 25 into 5 125 হয় 24 into 4 হল 16 196 হা এটো 24 এৰে কৰিব 4 এৰে কৰিব পাৰিম 24 into 4 96 so 13 3 minus 6 7 10 minus 9 1 1716 next divisor hobo 24 plus 4 28 বা 14 into 2 28 এতিয়া আমি 1716 পাব লাগে 284 into 4 1136 নাই এটো নাম্বাৰটো সৰু হৈ আছে গতিকে আমাক আৰু ডাঙৰ সংখ্যা লাগিব 28 লাষ্টত যেটো 6 আছে 286 into 6 36 63 48 315 উত্তৰ 1716 so ইয়াত 6 আহিব 1716 ডেচিমেলটো আমাৰ এইখিনিতে আছিলে গতিকে আমি এই ডেচিমেলটো একে জায়গাত আমি বহুৱাই দিম গতিকে আমাৰ যেটো অংক দিছিলে স্কয়াৰ ৰুট অফ 213.16 ইকুৱেল 14.6 এইবাৰ আকৌ এটি ডেচিমেল সংখ্যা দিয়া আছে ডেচিমেল থকা সংখ্যা দিয়া আছে কিন্তু এটো ইমান ডাঙৰ নহয় মানে 0.00.0016 এনেকুৱা সংখ্যাবোৰ স্কয়াৰ ৰুট উলিয়াবলে যেতিয়া আপোনাৰ ডেচিমেলৰ পিছত নেকে 00 থাকে আপুনি ইয়াত ডেচিমেলটো নোহোৱাকে এই সংখ্যাটো চাওক ডেচিমেলটো যদি আমি নাই বুলি ভাবো এটো কি হ'ব একচুয়ালি 16 16 ৰ স্কয়াৰ ৰুট কি হয় 16 ৰ স্কয়াৰ ৰুট হয় 4 সো আৰু এটা কথা যেতিয়া আমি স্কয়াৰ উলিয়ালে সাপোজ 0.1 ৰ স্কয়াৰ উলিয়াইছো তেতিয়া কি হ'ব 0.1 into 0.1 এটো 0.01 হৈ যাব মানে ডেচিমেল স্কয়াৰ ৰুটটোত যদি এটা ডেচিমেল থাকে স্কয়াৰ ৰুট হেতু বাঢ়ি যায় গতিকে ইয়াত আমাৰ হৈছে উল্টাটো আমাক যেটো স্কয়াৰ ৰুট উলিয়াব দিছে মানে পারফেক্ট স্কয়াৰ যেটো হেতু হল 0.0016 এটো ইয়াতে আমাৰ আছে 4টা ডেচিমেল গতিকে স্কয়াৰ ৰুটত 4টা ডেচিমেলৰ আধা হ'ব মানে 2টা ডেচিমেল থাকিব সো স্কয়াৰ ৰুট অফ 0.0016 এতিয়া আমি এটো কেনেকৈ কৰিম যেহেতু ইয়াত আমি 0.4 দিব নোৱাৰো আমি আগত এটা 0 লগাই দিম 0.04 হ'ব এটো 0 বা 0.04 এবাৰ হেছু 10 নম্বৰ প্ৰশ্নটোলে ইয়াত আমাক এটা ফ্ৰেকশনৰ স্কয়াৰ ৰুট উলিয়াব দিছে স্কয়াৰ ৰুট অফ 2401 by 225 এতিয়া যেতিয়া আমাক এনেকৈ এটা এক্সপ্ৰেছন দিয়ে তেতিয়া আমি স্কয়াৰ ৰুটটো বেলেগে উলিয়াব লাগিব নিউমাৰেটৰটোৰ স্কয়াৰ ৰুট বেলেগে উলিয়াম আৰু ডিনোমিনেটৰ তলত থকা যেটো সংখ্যা আছে তাৰ স্কয়াৰ ৰুট আমি বেলেগে উলিয়াম so square root of 2401 no 4 into 4 16 801 89 into 9 9 801 so
ওপৰটো আমি পাই গ'লোঁ স্কুৱেৰ ৰুট অফ 2401 ইকুৱেল 49 আৰু তলত দিয়া আছে স্কুৱেৰ ৰুট অফ 225 এইটো সৰু সংখ্যাটো আমি এনেকৈ কৰি চাব পাৰোঁ 3 ৰে ডিভিজিবল হয় এইটো 3 into 7 21 5 3 25 5 into 5 so দুটা পেয়াৰ পালো আমি প্ৰাইম ফেক্টৰছ 3 into 5 3 into 5 so square root of 225 হ'ল 15 এতিয়া এই নাম্বাৰটো আমি ফাৰ্দাৰ সিম্পলিফাই কৰিব নোৱাৰো গতিকে আমাৰ এনসাৰটো আমি ইয়াতে ৰাখিব লাগিব 49 ডিভাইড বাই 15 এতিয়া আমি টোটাল 10টা অংক কৰি চালো এতিয়া আমি নেক্সট সামগে এতিয়া আমি নেক্সট সাম একচুয়াল এডিআই পৰীক্ষাটো কি প্ৰশ্ন আহিছিল সেই প্ৰশ্নকিটা আমি চাওঁ এতিয়া প্ৰথমটো হ'ল গ্ৰেড 4 HSLC পেপাৰ 1 or 45 number question এই যিবোৰ question পেপাৰ যিবোৰ মই ভিডিঅ'বোৰত দেখাইছো এই গোটেইবোৰ হ'ল সেট A আপোনালোকে SLRC সাইটত গৈ question পেপাৰবোৰ ডাউনলোড কৰি ল'ব পাৰিব আৰু মই ডেসক্ৰিপচন বক্সত লিংকবোৰ দি দিম আপোনালোকে সেট A টো চাব আৰু সেট A টো চালে মানে question নাম্বাৰটো মেটচ হৈ যাব এতিয়া ইয়াত আমাক দিছে square root of 1849 আমি এনেকুৱা অলৰেডি কৰিছোৱে square root of 1849 এনেকৈ পেয়াৰ বনাই ল'ব লাগিব তাৰ পিছত 4 into 4 16 249 ইয়াত আমাৰ আহি যাব 8 83 3 ৰে কৰি চাওঁ 83 into 3 3 into 3 9 8 into 3 24 একেবাৰে মেটচ হৈ গৈছে ধুনীয়াকে গতিকে স্কয়াৰ ৰুট অফ দিস নাম্বাৰ ইজ 43 কাৰেক্ট আনসাৰ বি এবাৰ এটো হল কোৱেশ্চন নম্বৰ 41 গ্ৰেড 3 ব্যাচেলাৰ্ছ ডিগ্ৰী যিখন পেপাৰ আছিলে হেখনৰ ইয়াত আমাক দিছে কি স্কয়াৰ ৰুট অফ 0.09 প্লাস স্কয়াৰ ৰুট অফ 1.69 স্কয়াৰ ৰুট অফ 0.09 plus square root of 1.69 equal 9 এতিয়া আমি ডেসিমেল নোহোৱাকে যদি চাওঁ ডেসিমেল নোহোৱাকে চালে এটো সংখ্যাটো কি হ'ল 9 9 ৰ স্কয়াৰ ৰুট কি 3 আৰু যেহেতু পারফেক্ট স্কয়াৰ ৰুট দুটা ডেসিমেল আছে আমাৰ স্কয়াৰ ৰুটত এটা ডেসিমেল থাকিব এটো হ'ব 0.3 0.3 প্লাস স্কয়াৰ ৰুট অফ 169 এটা 169 টু ডেসিমেল নোহোৱাকে যেটো সংখ্যা 169 ইয়াৰ স্কয়াৰ ৰুট কি হেতু আমি উলিয়াই লওঁ ইয়াক যদি আমি প্ৰাইম নাম্বাৰে কৰিবলৈ চাওঁ 7 2 ৰে না যায় 3 ৰে না যায় 5 ৰে না যায় 7 ৰে না যায় 11 ৰে না যায় এটো আপোনাৰ 13 ৰ স্কয়াৰ হয় 13 into 13 equal 169 গতিকে 1.69 আমাক দিয়া আছে ডেসিমেল দুটা আছে আমি ইয়াত 13 লিখিম আৰু ইয়াত যেহেতু দুটা ডেসিমেল আছে ইয়াত আমি এটা ডেসিমেল দিম 0.3 plus 1.3 so এটো কি হ'ব 1.6 কারেক্ট आंसर হ'ব অপশন বি এটা নেক্সট যেটো দিছে এটো একেখন পেপাৰৰে গ্ৰেড 3 ব্যাচেলাৰ ডিগ্ৰী question number 116 ইয়াত আমাৰ ফ্ৰেকশন দিয়া আছে ফ্ৰেকশনটো আমি সিম্পলিফাই কৰিব লাগিব তাৰ আগতে আমি স্কয়াৰ ৰুটটো উলিয়াই ল'ব লাগিব এতিয়া root 225 by 729 minus root 25 by 144 minus root 16 by 81 এটো কি হ'ব root 225 মানে 15 729 টো আমি উলিয়াম root 25 হ'ল 5 144 or 12 আপোনালোকে পাৰিলে 1 ৰ পৰা 20 লৈকে 20 নহয় 25 মানলৈকে পাৰিলে আপোনালোকে স্কয়াৰ বিলাক মুখস্থ ৰাখিব তেতিয়া আপোনাৰ এনেকুৱা প্ৰবলেমবোৰ সলভ কৰোতে বহুত টাইম বাচি যাব গোটেইবোৰ যদি আপুনি সৰু সৰু নাম্বাৰবোৰৰ যদি আপুনি স্কয়াৰ ৰুট ক্যালকুলেট কৰি উলিয়াব লগা হয় তেতিয়া আপোনাৰ বহুত টাইম গুছি যাব
এতিয়া 225 আপুনি যদি জানে যে এইটো 15ৰ স্কুৱেৰ হয় তেতিয়া ডাইৰেক্টলি আপুনি স্কুৱেৰ ৰুট অফ 225 টো 15 বুলি লিখি দিব পাৰে তেনেকৈ ইফালে আহিলো আমাৰ স্কুৱেৰ ৰুট অফ 16 হ'ল 4 81 হ'ল 9 এটা 729 টো আমি চাই লওঁ প্ৰাইম ফেক্টৰ কৰিয়ে চাওঁ 3 into 2 6 4 12 3 81 3 27 3 9 3 3 1 2 3 so 3 into 3 into 3 equal 27 এটো হ'ব 27 এটা আমি এই ফ্ৰেকশনটো সিম্পলিফাই কৰিবলে আমাক এই তিনটা নাম্বাৰৰ এলসিএম উলিয়াই ল'ব লাগিব 27 12 9 so 3 re 3 into 9 3 into 4 3 into 3 3 re 3 into 9 4 1 3 re 1 4 1 2 re 1 2 1 ইয়াৰ এলসিএম টো হ'ব 3 into 3 9 into 3 27 27 into 2 54 into 2 108 এতিয়া 27 ক কিমানেৰে মাল্টিপ্লাই কৰিলে 108 হয় আমি ইয়াত চাওঁ 3 into 3 into 3 এইটো হ'ল 27 বাকি থাকিল কি 2 into 2 4 4 টাইমছ হয় গতিকে ওপৰত আমাৰ হ'ব 15 into 4 minus 12 এৰে কৰিলে কি হ'ব আমি 2 into 2 4 into 3 12 বাকি থাকিল 9 9 টাইমছ minus 5 into 9 minus এফালে 9 9 নক কিহৰ লগত মাল্টিপ্লাই কৰিলে 108 হয় 3 into 2 6 into 2 12 গতিকে ইয়াত আমি 4 ক 12 এৰে মাল্টিপ্লাই কৰিম এতিয়া এটো হ'ব আপোনাৰ 108 15 into 4 60 minus 45 minus 48 equal 108 এটো হল আপোনাৰ 45 48 93 আৰু ইফালে 60 minus 33 minus 33 minus 33 by 108 এটো আমি আকৌ সিম্পলিফাই কৰিব পাৰিম minus 33 by 108 3 ৰে যদি কৰো 11 3 into 3 9 6 equal minus 11 by 36 ইয়াতকে আৰু সিম্পলিফাই কৰিব নোৱাৰি আমাৰ এনসাৰত কি দিয়া আছিল এইটো অপচন ডি minus 11 by 36 এবাৰ আহিছো লাষ্টৰ প্ৰশ্নলে এটো আহিছিল আপোনাৰ গ্ৰেড 3 ড্ৰাইভাৰৰ যিখন পেপাৰ আছিল সেইখন পেপাৰ root 121 square root of 121 plus square root of 81 plus square root of 25 এতিয়া চাওক এই বস্তুটো আপুনি মুঠেও সময় নষ্ট নকৰাকে ডাইৰেক্টলি সলভ কৰিব পাৰে square root of 121 মই যে কৈছিল আপোনাক 1 ৰ পৰা 25 লৈকে যদি আপুনি মুখস্থ কৰে আপোনাৰ যদি মনত থাকে তেতিয়া এটো একেবাৰে সহজ square root of 121 is 11 plus square root of 81 কি 9 plus square root of 25 হল 5 গতিকে আমাৰ আনসাৰটো হ'ব 11 plus 9 20 plus 5 equal 25 কারেক্ট আনসার অপশন সি সো আমাৰ আজি এই টপিকটো ইয়াতে শেষ হ'ল আশা কৰো আপোনালোকৰ বস্তুখিনি ক্লিয়াৰ হৈছে ভালকে আৰু যদি কিবা ডাউট থাকে কমেন্ট সেকশনত জনাব গতিকে আজিলৈ এৰিছো আন এটা টপিক লৈ আনটি ভিডিঅ'ত আকৌ লগ পাম